নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটত ৬,৮০০টাৰ ওপৰত ভেকেঞ্চি ওলাইছে তাৰে বিষয়ে। কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, সকলোবোৰ ডিছকাছ কৰিম এটা এটাকৈ। জাষ্ট ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব অফিচিয়েল ন'টিফিকেশ্যনবোৰ পাই থাকিবৰ কাৰণে। সবলোক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটত কোঅৰ্ডিনেটৰ পদত আবেদন কৰিব বিচৰাসকলে নিম্নলিখিত বিষয়বোৰ মন কৰিব। প্ৰথমে পোষ্টবিলাকৰ কথা লিখি দিছে। পোষ্টখিনি আছে ছাব ডিভিজন লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, যিটোক শ্বৰ্টত SLPC বুলি কোৱা হয়। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে জাষ্ট আপোনালোকৰ ডিগ্ৰী হ'ব লাগে। আৰ্টছ, ছায়েন্স, কমাৰ্চ যাৰ পৰা হয় একো ইছ্যু নাই, যিকোনো আপোনালোকৰ মেজৰ থাকে ইছ্যু নাই। আপোনালোকৰ যদি বয়স 21 বছৰৰ পৰা 45 বছৰ হয় তেনেহ'লে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। আৰু ছেকেণ্ড পোষ্টটো হৈছে আপোনালোকৰ ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, যাক আমি শ্বৰ্টত BLPC বুলি কওঁ। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে মিনিমাম হাই ছেকেণ্ডেৰী পাছ হ'ব লাগে। ইয়াতো আৰ্টছ, ছায়েন্স, কমাৰ্চৰ কথা একো লিখা নাই, চ' আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব। আৰু ছেম ইয়াৰো এজ লিমিট হৈছে 18 বছৰৰ পৰা 45 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। থাৰ্ডটো হৈছে ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ, যাক আমি CLC বুলি কওঁ শ্বৰ্টত। আৰু ইয়াৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে মিনিমাম 10th পাছ। ইয়াৰো আপোনালোকৰ বয়স হৈছে 18 পৰা 48। ইয়াত আপোনালোকৰ 3 বছৰ এক্সট্ৰা দিয়া হৈছে। এইজ ৰিলেক্সেশ্যনৰ কথা একো কোৱা নাই। ST SC OBC কিমান পাব, জাষ্ট নৰ্মেলি আপোনালোকৰ এজ লিমিটটো দি দিছে। পদসমূহ SC ST OBC MOBC জেনেৰেলৰ বাবে মুকলি থাকিব। মুঠ পদৰ সংখ্যা হৈছে 6,825টা। আৰু সবচে বেষ্ট কথা হৈছে ইয়াত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব পাৰিব। ইণ্টাৰভিউ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত হ'ব। বয়স 18 বছৰ পৰা 48 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো চেলাৰী দিয়া হ'ব 9,200, মানে 9,200ৰ পৰা আপোনালোকক 21,000ৰ ভিতৰত আপোনালোকক দৰমহা দিয়া হ'ব। ঠিক আছে, এইটো কিন্তু কণ্ট্ৰেক্ট বেচিছত হয়। ইয়াত লিখি দিছে নতুবা প্ৰকল্পৰ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী দিয়া হ'ব। সাক্ষাৎকাৰসমূহ মানে ইণ্টাৰভিউ কেনেকৈ হ'ব, প্ৰাৰ্থীৰ নিজৰ গৃহ জিলাত অনুষ্ঠিত হ'ব ইণ্টাৰভিউ। আৰু আবেদন পদ্ধতি হৈছে আপোনালোকৰ অনলাইন। ইয়াত আপোনালোকে কিন্তু অনলাইন এপ্লাই কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে অহা 30 জুন 2026 তাৰিখৰ ভিতৰত এইটো যিটো লিংক দিয়া আছে, এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্টলি গৈ এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে আপোনালোকৰ 30 জুন। আৰু আপোনালোকৰ নিজৰ চেণ্টাৰ ক'ত পৰিছে সেইটো আপোনালোকে 20 জুনৰ পিছতহে জানিব পাৰিব। যোন চিলেক্ট হ'ব সিহঁতে কলিং লেটাৰটো ইমেইল নহ'লে হোৱাটছএপৰ যোগেদি আপোনালোকক পঠোৱা হ'ব। আৰু সাক্ষাৎকাৰত আহোঁতে এটি সাধাৰণ পঞ্জীয়ন মাচুল জমা দিব লাগিব। কেৱল নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলেহে, ঠিক আছে, এইটো চবৰ কাৰণে নহয়, যোন নিৰ্বাচিত হ'ব চিলেক্ট হ'ব তাৰ কাৰণেহে। নিৰ্বাচিত হোৱা প্ৰাৰ্থীয়ে প্ৰথম পৰ্যায়ত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজনৰ তৰফৰ পৰা নিৰ্ধাৰিত সময় তাৰিখত হ'ব লগা ৰাজ্যিক ভিত্তিত উত্তৰ পূব ভিত্তিত আয়োজিত প্ৰতিভা সন্ধানীমূলক মেধা পৰীক্ষা, ঠিক আছে, এইটো আপোনালোকৰ এক্সাম এটা হ'ব, সেইটো কিন্তু আপোনালোকে পাছ কৰিব লাগিব। কৰ্মশালাৰ ইত্যাদিৰ বাবে নিজৰ স্থানীয় এলেকাৰ চৰকাৰী, বেচৰকাৰী, ইংৰাজী, অসমীয়া, বড়ো, বেংগলী মাধ্যমৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসমূহৰ মাজত শৈক্ষিক প্ৰতিযোগিতামূলক মেধা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰাব লাগিব। আপোনালোকৰ মেইন এইটোৱে হৈছে যে ছ'চাইটিক আপোনালোকে আগবঢ়াব লাগিব। স্কুলখিনিত গৈ পিনে আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে আৱেৰ কৰিব লাগিব ষ্টুডেণ্টখিনিক, ঠিক আছে। আৰু আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনটো আপোনালোকে চেক কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত দি দিম, লিংকটো আপোনালোকে পাই যাব। যদি কিবা ডাউট থাকে আপোনালোকে এই নম্বৰখিনিত আপোনালোকে কল কৰিব পাৰে, কৰি পিনে আপোনালোকৰ নিজৰ ডাউটছখিনি শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ ষ্টিল কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনতো সুধিব পাৰে। আৰু টেলিগ্ৰাম গ্ৰুপ আছে, তাত মোক আপোনালোকে পাৰ্চনেলি মেছেজো কৰিব পাৰিব। যদি কিবা ডাউট থাকে সুধিব। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নিজৰ ফ্ৰেণ্ডৰ সৈতেও আপোনালোকে শ্বেয়াৰ কৰি দিব। লগ পাম অতি সোনকালেই আন এটা নতুন ভিডিঅ'ত। থেংক ইউ।